হয় নিশ্চয়কৈ ক'ব লাগিব সৰ্বভাৰতীয় নীট পৰীক্ষাত কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজো শুৱালকুছি সমষ্টিৰ নিকটৱৰ্তী হাজোৰ বঙালপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং ভেলকৰ গাঁৱৰ আৰু এই ভেলকৰ গাঁৱত এগৰাকী ছাত্ৰই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে যিহেতুকে 2024 বৰ্ষত এই ছাত্ৰগৰাকীয়ে কৃতিত্ব অৰ্জন কৰাৰ পিছতে আৰু এইবেলেও 2025 বৰ্ষত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে। পোনপ্ৰথমে মই ইউনিভাৰ 24 দৰ্শকক সেই পৰিৱেশ দেখুৱাইছোঁ। এইগৰাকী হৈছে মিলাদুল ৰহমান 529 নম্বৰ লাভৰে 24,481 ৰেংকত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। এই স্বাগতম মোৰ বহুত ভাল লাগিছে। আজি যোৱাকালি যি সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল তাত মই 529 নম্বৰ লাভেৰে অল ইণ্ডিয়া ৰেংক 24,481 নম্বৰত আছোঁ। ইয়াৰ বাবে মোৰ পৰিয়ালৰ লগতে আমাৰ গোটেই অঞ্চলবাসীয়ে বহুত ফূৰ্তিত আছে আৰু ময়ো এজন সুদক্ষ চিকিৎসক হোৱাৰ সপোন দেখিছোঁ, যাতে মই এই সপোন পূৰণ হ'ব পাৰে তাৰ বাবে কামনা কৰিছোঁ। যিহেতুকে বহু কষ্ট বহু চেষ্টাৰ ফলত তুমি কৃতিত্ব অৰ্জন কৰিছা আৰু দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছা। যিহেতুকে সংখ্যালঘু এই বসতিপূৰ্ণ অঞ্চল এখন ভিতৰুৱা অঞ্চল, কষ্ট হৈছিলে। হয়, আমাৰ এই গাঁওখন বহুত ভিতৰুৱা অঞ্চল হয় যদিও আমাৰ এই গাঁওখনৰ পৰা আমাৰ বহুতো দাদাসকলেও যোৱাবাৰ বা তাৰ আগৰ বছৰো নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে। একোজনকৈ ষ্টুডেণ্ট এতিয়া MBBS কোৰ্চত অধ্যয়ন কৰি আছে। তেওঁলোকৰ পৰা ইনস্পায়াৰ হৈ আজি আমিও এই ফলাফলত উত্তীৰ্ণ হ'ব পাৰিছোঁ। সেইকাৰণে বহুত ভাল লাগিছে আৰু আগলৈকেও যাতে আমাৰ গাঁৱৰ পৰা আৰু বহুত ডক্টৰ ইঞ্জিনিয়াৰ ওলায় তাৰ বাবে মই কামনা কৰিছোঁ। এই নীট পৰীক্ষাৰ বাবে তুমি ক'ত অধ্যয়ন কৰি আছিলা? মই এইবেলি এই নীট পৰীক্ষাৰ কাৰণে আজমল চুপাৰফৰ্টি হোজাইত অধ্যয়ন কৰি আছিলোঁ। তেওঁলোকৰ যি ড্ৰপাৰ কোৰ্চ তাত মই আছিলোঁ আৰু তাতে অধ্যয়ন কৰিছিলোঁ। নিশ্চয়কৈ আমি তোমাৰ মাজলৈ পুনৰ আহিম। যিহেতুকে খবৰ আৰু এই খবৰ লাভ কৰাৰ লগে লগে এনেদৰে গাঁও অঞ্চলবাসীৰ ৰাইজ ওলাই আহিছে আৰু যিহেতুকে তেওঁৰ শিক্ষাগুৰু এজন সৰুৰে পৰাই উচ্চ শিক্ষালৈকে তেওঁ নিম্ন সভাৰ পৰা উচ্চ শিক্ষালৈ শিক্ষাদান কৰা শিক্ষাগুৰুগৰাকী আমাৰ মাজত আহি উপস্থিত হৈছে। যিহেতুকে আপোনাৰ এগৰাকী ছাত্ৰ কৃতিত্ব অৰ্জন কৰিছে এই সংখ্যালঘু অঞ্চলৰ পৰা, কি ক'বা আজি? পোনছাতে মই মিলাদুৰ ৰহমানক মই ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। তেওঁ যাতে এজন ভাল শিক্ষক ভাল হেৰি হয়, চিকিৎসক হয় আৰু আমাৰ অঞ্চলবাসীৰ কাৰণে তেওঁ এটা সুনাম কঢ়িয়াই আনে, তাৰ কাৰণে মই আশা ৰাখিছোঁ। তেওঁ আচলতে চিদ্দিক-আলি জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পঢ়িছিল। তেওঁ তেওঁৰ ডেডিকেশ্যন আৰু তেওঁৰ যিটো হেৰি শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ, মই সৰুৰ পৰাই তেওঁক লক্ষ্য কৰি আছিলোঁ। তেওঁ খুব ভাল এটা পৰিৱেশৰ মাজত তেওঁ যিখিনি ষ্টাডি কৰিছিল আৰু আমাৰো আশা আছিল যে মিলাদুৰ ৰহমানে আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিব আৰু সেই গৌৰৱটো তেওঁ এইবেলি নিশ্চয়কৈ আনিছে। তেওঁ এইবেলি নীট পৰীক্ষাত সৰ্বভাৰতীয় ৰেংকত তেওঁ ভাল ৰেংক এটা পাইছে। মই আশা কৰিছোঁ তেওঁ ভাল কলেজ এখন পাব, তাতে ভাল চিকিৎসক হ'ব। তেওঁ সৰুকালিৰ পৰা তেওঁ আচলতে যোৱাবেলিও তেওঁ NITত পাইছিল, NIT শিলচৰত পাইছিল। মই কিন্তু হেঙাৰ হৈ তেতিয়া থিয় হৈছিলোঁ, তই NIT পঢ়িব নালাগে, তই যিহেতু তোৰ পচিবিলিটি আছে, গতিকে তই ট্ৰাই কৰিলে নিশ্চয় তই মেডিকেলত পাবি আৰু পাইছে। তাৰ কাৰণে মই সুখী আৰু আমি এই চেগতে চিদ্দিক-আলি জাতীয় বিদ্যালয়ৰ পৰিয়াল তৰফৰ পৰা তেওঁৰ ভৱিষ্যত মংগল হওক তাৰ কামনা কৰিছোঁ। এজন ভাল তেওঁ একজন চিকিৎসক হওক, অঞ্চলবাসীৰ কাৰণে তেওঁ ভাল এটা আদৰ্শ হওক আৰু এই চেগতে তেওঁৰ আদৰ্শই আমাৰ অনাগত যিখিনি আমাৰ নেক্সট জেনেৰেশ্যন আছে ইনস্পায়াৰ্ড হ'ব আৰু তেওঁলোকে ভালকৈ শিক্ষা দীক্ষা ল'ব আৰু আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছোঁ। যিহেতুকে যুৱ প্ৰজন্ম, আমি অন্য প্ৰসংগলৈ আহিছোঁ, যুৱ প্ৰজন্ম বিশৃংখলা পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে। তাৰ ব্যতিক্ৰম নহয় এই ভিতৰুৱা যি অঞ্চলসমূহত আপোনাৰ যিসমূহ বছৰ ধৰি বিগত বছৰসমূহৰ তুলনাত আপোনাৰ ছাত্ৰই এনেদৰে কৃতিত্ব অৰ্জন লাভ কৰি আহিছে, কি ক'ব সেই ছাত্ৰসকলক? একদম ডেফিনেটলি। আচলতে আমি ইমান এটা বেকৱাৰ্ড এৰিয়া, যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া আমি জাতীয় বিদ্যালয় ষ্টাৰ্ট কৰোঁ সেই সময়ত এতিয়া কোনো কল্পনাও কৰিব নোৱাৰে যেন এখন প্ৰাইভেট অনুষ্ঠান এখন কৰাৰ কাৰণে। 2006 চনত মই আৰম্ভ কৰিছিলোঁ। বহুতো ষ্ট্ৰাগলৰ মাজেদি আমাৰ মানুহে বুজিয়ে পোৱা নাছিল প্ৰাইভেট অনুষ্ঠান কেনেকৈ চলে, কেনেকৈ পঢ়া শুনা কৰে। কিন্তু সেই সময়ত আমি আৰম্ভ কৰিছিলোঁ। কিন্তু সেই সময়ত যিটো পৰিৱেশ আছিল, এতিয়া সেই পৰিৱেশতকৈ বহুতখিনি উন্নত হৈছে। বিগত বছৰবিলাকত আমি ইতিমধ্যে 4-5জন আমাৰ
আমাৰ স্কুলৰ পৰা তাৰমানে কৃতিত্ব লাভ কৰিছে আৰু সেই কৃতিত্ব তাৰমানে পুনৰাবৃত্তি কৰিছে আমাৰ মিলাদুৰ ৰহমানে। মিলাদুৰ ৰহমান আচলতে খুব শান্তশিষ্ট, আজিৰ প্ৰজন্মতকেইটা বেলেগ। আচলতে নীট ক্ৰেক কৰিব লাগিলে আমি আগতীয়াকৈ গম পাওঁ কোনবিলাক ল'ৰা ছোৱালী বা কোনবিলাক ল'ৰা ছোৱালীৰ পৰা আশা কৰিব পাৰি। সেই আশা আমি আচলতে আগৰ পৰাই পুহি আছিলোঁ। আমি যেতিয়া মানে মোৰ মনত পৰে ক্লাছ 7ত পঢ়ি থাকোঁতে একদিন তাৰ লগত মই প্ৰায় 1 ঘণ্টা তাৰ লগত কাউন্সিলিং কৰিছিলোঁ। তেওঁক মই ইনস্পায়াৰ্ড কৰিছিলোঁ, না পাৰিবা তুমি এইটো মানে সৰু সৰু কথা চিন্তা কৰি লাভ নাই, ডাঙৰ চিন্তা কৰা, যিহেতু আমি বেকৱাৰ্ড এৰিয়াৰ মানুহ। আমাৰ এনেকৈ ভিতৰুৱা অঞ্চল, বৰচলি অঞ্চল এটা বিৰাট ভিতৰুৱা অঞ্চল, মানে বানপানী গৰাখহনীয়াৰ কবলত থকা অঞ্চল। ইমান বেকৱাৰ্ড অঞ্চলৰ পৰা এনেকৈ আমি এটা মানে ফলাফল আশা কৰাটো মানে আমাৰ কাৰণে ইমান হেৰি নহয়। আমাৰ যিটো শিক্ষা ব্যৱস্থাবিলাক আমাৰ ইয়াতে বহুত পিছপৰা, কিন্তু আজিকালি আমি চেষ্টা কৰিছোঁ কিছু যিমান দূৰ পাৰোঁ আমি আগবঢ়াই নিয়াৰ কাৰণে। সেই আগবঢ়াই নিয়াৰ যিটো প্ৰচেষ্টাৰ মাজতে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে। সেই অনুযায়ী মানে মিলাদুৰ ৰহমান, তাৰপিছত আগতে যোৱাবেলি আমাৰ পাইছিল একজন, তাৰ আগৰ বছৰ 2জন পাইছিল, আমাৰ নীট পাইছিল, আমাৰ মানে CWটো আহিছে, NITটো আহিছে, আমাৰ আহিয়ে আছে। আমাৰ ছিদ্দিক আলী জাতীয় বিদ্যালয়ে আমাৰ অঞ্চলত নিশ্চয় কিবা এটা প্ৰভাৱ পেলাইছে। আমাৰ এটা ভৱিষ্যতলৈ এনেদৰে আশা কৰিছে আপুনি? ডেফিনেটলি তেওঁ এটা ভাল মানে তেওঁ যদি এই ধাৰা তেওঁ অক্ষুণ্ণ ৰাখে, তেওঁৰ যিটো মানে তেওঁৰ স্বভাৱ চৰিত্ৰ, আচলতে ল'ৰা ছোৱালীখিনি আজিকালি প্ৰজন্মত চাব আপুনি প্ৰায় ল'ৰা ছোৱালীখিনি ৰাস্তাত পাব। এইটো মিলাদুৰ ৰহমানৰ ব্যতিক্ৰম। তেওঁ থাকিলেও তেওঁৰ যিটো মানে তেওঁৰ ব্যৱহাৰ বা তেওঁৰ যিটো ডেডিকেশ্যন অন্য ল'ৰাতকৈও বহুতখিনি পাৰ্থক্য আছে। গতিকে সেই তেওঁৰ যিটো মানে তেওঁৰ ডেডিকেশ্যনৰ কাৰণে তেওঁ ছাকচেছ হৈছে। মই আশা কৰিছোঁ তেওঁ আগন্তুক হেৰিবিলাকত MBBS পাছ কৰি নিশ্চয় তেওঁ MD বা MS কিবা এটা হ'বই, মোৰ আশা আছে। আৰু মই মানে আশীৰ্বাদ কৰিছোঁ তেওঁ যাতে ভৱিষ্যতত ভাল একজন মানে হয়, মানে MD হওক বা MS হওক, হ'ব নিশ্চয়। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি মিৰাদুলৰ শিক্ষাগুৰুগৰাকীলৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে আমাৰ লগত উপস্থিত আছে মাতৃগৰাকী, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে মাতৃ হিচাপে নিজৰ সন্তানক লৈ সকলোৰে এটা সপোন থাকে। আপোনাৰ কেনেকুৱা সপোন আছিলে? মোৰ সৰুৰে পৰা তাৰ প্ৰতি ডাঙৰ সপোনে আছিল যে ল'ৰাটোক এজন ডাঙৰ মানুহ বনাম, এই ভিতৰুৱা গাঁৱৰ পৰা ৰাইজক সহায় কৰিবলগীয়া যাতে এজন সুদক্ষ মানুহ বনাব পাৰোঁ, তাৰে আশা ৰাখিছিলোঁ সৰুৰে পৰা। আৰু তাৰ দেউতাকো বহুত কষ্ট কৰিছিলে যে তাক ইমানখিনি সৰুৰে পৰা তাক যাতে এই MBBS এজন বনাই কেনে তাৰ ৰাইজক সহায় কৰাৰ সুযোগ দিম আমি, এইটো তাৰ দেউতাকেও হেৰি কৰিছিলে, আশা ৰাখিছিলে। আৰু তাই এইবাৰ সফল হৈ কেনে আমাক দেখুৱাইছে, আমাৰ এইটোৱে ভাল লাগিছে। আৰু তাৰ দেউতাকক বহুত ধন্যবাদ দিছোঁ। তাৰ দেউতাকে বহুত কষ্ট কৰিছিলে তাক লৈ, আৰু তাক বহুত সৰুৰে পৰা তাক লৈ বহুত সপোনো দেখিছিলে। মই তাৰ দেউতাকে বাৰে বাৰে ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ আমি মাতৃগৰাকীক ধন্যবাদ জনাইছোঁ। যিহেতুকে আমি কথা পাতিবলৈ যত্ন কৰিছিলোঁ, আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ মিলাদুলৰ এই পৰিৱেশ, আৰু মিলাদুলৰ এটা সপোন আছিলে সৰুৰ পৰা। তোমাৰ কি সপোন আছিলে? পোনপ্ৰথমে মোৰ সপোন অলপ বেলেগ আছিল, ব্যতিক্ৰম আছিল। যদিও মানে মোৰ সৰু ক্লাছ 5-6 মানৰ পৰাই মোৰ ইঞ্জিনিয়াৰিং কৰাৰ সপোন আছিল। মই এজন সুদক্ষ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিলোঁ। কিন্তু ক্লাছ 8 যিদৰে মোৰ শিক্ষাগুৰু আবু তালেব ছাৰে কৈছে, মোক ক্লাছ 7-8তে তেওঁ অলপ ব্যতিক্ৰমভাৱে বুজাইছিল বস্তুবিলাক কেনেকুৱা, মানে ইঞ্জিনিয়াৰিং ফিল্ডটো কেনেকুৱা, মেডিকেল ফিল্ডটো কেনেকুৱা, সকলোবোৰ জ্ঞান দিছিল। তাৰপিছত মই ধৰিব পৰা নাছিলোঁ ঠিক সেই সময়ত যে বস্তুবিলাক কেনেকুৱা। তাৰপিছত মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত যি 11 ক্লাছত অৱতীৰ্ণ হৈছিলোঁ, তেতিয়া মই লাহেকৈ গম পাইছিলোঁ হয় কেনেকুৱা কম্পিটিশ্যন, এইবিলাক কেনেকৈ চলে মেডিকেল ফিল্ড বা ইঞ্জিনিয়াৰিং ফিল্ড। তাৰপিছতে মোৰ মনটোৱে আচলতে মেডিকেল ফিল্ডৰ পিনে অকণমান বেছিকৈ মানে আশা ৰাখিছিল। আৰু মই সেইকাৰণেও মই মানে JEE আৰু নীট দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হৈছিলোঁ। আৰু যোৱাবাৰ মই নীটত অকণমানৰ কাৰণে ছিট পোৱা নাছিল, আৰু JEE মেইনছ ক্ৰেক কৰি NIT শিলচৰত অধ্যয়নৰ বাবে সুযোগ পাইছিলোঁ। যদিও মই যোৱা নাছিলোঁ, কাৰণ মোৰ মনৰ এটা কোনত আশা এটা আছিল যে নাই, এজন সুদক্ষ চিকিৎসক হ'ব লাগিব, ৰাইজৰ কামত লাগিব। সেইকাৰণে মই এইবাৰ নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ, আৰু এইবাৰ পৰীক্ষাটোত উত্তীৰ্ণ হৈছে। সেইকাৰণে বহুত ভাল লাগিছে, আৰু আশা পূৰণ কৰিবলৈ সক্ষম হৈছোঁ কাৰণে আৰু অলপ উৎফুল্লিত হৈছোঁ।
অনুপ্ৰেৰণা কোনে জনাইছিলে আপোনাক? মোৰ অনুপ্ৰেৰণা ক'বলৈ গ'লে মোৰ একচুৱেলি মোৰ দেউতা হয়। মোৰ সৰুৰে পৰা মানুহজনক দেখি আহিছোঁ, তেওঁক যিদৰে কষ্ট কৰে মোৰ কাৰণে বা পৰিয়ালৰ কাৰণে যিদৰে কষ্ট কৰে, তেওঁক দেখিলে মোৰ সঁচাকৈ বহুত অনুপ্ৰাণিত হওঁ। বস্তুবিলাক সুদক্ষভাৱে চলাই ল'বলৈ আমাৰ পৰিয়ালৰ সকলো মানুহক ইনস্পায়াৰ কৰে তেওঁ। আৰু মোৰ শিক্ষাগুৰুসকলেও মোক বহুত অনুপ্ৰাণিত কৰিছিল। আমাৰ বিদ্যালয়ৰ সচিব ডাঙৰীয়া আছে, তেওঁ বহুত অনুপ্ৰাণিত কৰিছিল মোক। সৰুৰে পৰাই পাই আহিছে মই কেনেকুৱা স্বভাৱৰ, মোৰ প্ৰতিটো কথাত তেওঁ মন দিছিল আৰু বহুত ইনস্পায়াৰ কৰিছিল। তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁকো। ধন্যবাদ। চবৰে আজৰি সময় থাকে, আজৰি সময়ত কেনেধৰণে ব্যস্ততা হৈছিলে বা তোমাৰ হবি কি আছিলে? মই আজৰি সময়ত ফিজিকেল কামবোৰ কৰি ভাল পাইছিলোঁ, যেনেকুৱা ক্ৰিকেট খেল, বা মই কেতিয়াবা নভেলো পঢ়োঁ আৰু কবিতাও লিখোঁ। 1-2টা কবিতা লিখিছোঁ মই। লিখা বা পঢ়া এইবোৰ কামতে ব্যস্ত থাকোঁ বেছিভাগ টাইম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এইগৰাকী আছিলে মিলাদুৰ ৰহমান। ক'ব লাগিব, নিশ্চিতভাৱে ক'ব লাগিব, হাজো শুৱালকুছি সমষ্টিৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে যিহেতুকে নীট পৰীক্ষাত সৰ্বভাৰতীয় যি নীট পৰীক্ষাৰ ফলাফল আছিলে, ফলাফল ঘোষণা হোৱাৰ পিছতে এনেদৰে গ্ৰাম্য অঞ্চলৰ যি ভিতৰুৱা অঞ্চলৰ কিছু ছাত্ৰ ছাত্ৰীয়ে এনেদৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। যিহেতুকে মই আহি উপস্থিত হৈছিলোঁ বঙালপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নম্বৰ ভেলকৰ এই গ্ৰাম্য অঞ্চলৰ এই ভিতৰুৱা অঞ্চলত, আৰু এই মিলাদুৰ ৰহমানৰ এই পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ। ক'ব লাগিব নিশ্চিতভাৱে অনাগত সময়ত এই মিলাদুৰৰ যি সপোন, এই সপোন পুহি ৰাখিছিলে, এই সপোন যাতে বাস্তৱায়িত হৈ পূৰণ হৈ উঠক, আমি তাকে আশা কৰিছোঁ এনিভাৰ 24ৰ তৰফৰ পৰা। এই মুহূৰ্তত মই হাজোৰ পৰা মৃদুল মজুমদাৰ, এনিভাৰ 24।